বশীকৰণৰ বিভিন্ন মন্ত্ৰ আৰু উপায়। প্ৰতিদিনে এই মন্ত্ৰৰ দ্বাৰা হাত গৰা ভাত অভিমন্ত্ৰিত কৰি যাক বশীভূত কৰিব খোজা হয়, তেওঁৰ নাম লৈ খালে সেই ব্যক্তি বশীভূত হবই। মন্ত্ৰ: ওম নমঃ কট বিকট ঘোৰৰূপিণী স্বাহা। ৰোহিণী নক্ষত্ৰত বটগছৰ ৰঘুমনা সংগ্ৰহ কৰি পুৰুষে সোঁ আৰু তিৰোতাই বাওঁ বাহুত বান্ধি ললে সকলোকে বশীভূত কৰা সম্ভৱ। ফেঁচাৰ মাংস, কুমকুম, অগুৰু, ৰঙা চন্দন আৰু গুৰুচনা সমান পৰিমাণ লৈ একেলগে মিহলাই ওম হ্ৰিং হ্ৰিং হ্ৰে হ্ৰে ফট নমঃ এই মন্ত্ৰেৰে 7 বাৰ অভিমন্ত্ৰিত কৰি তামোল বা খাদ্যদ্ৰব্যৰ লগত যাক খুৱাই দিয়া হয় তেওঁ বশীভূত হয়। অপসমাৰ্গৰ মূল নিয়ম মতে উঠাই ছায়াত শুকাই তাক গুৰি কৰি লৈ সেই গুৰি তামোলৰ লগত যাক খাব দিয়া হয় তেওঁ বশীভূত হ'ব। চন্দ্ৰগ্ৰহণৰ দিনা বগা অপৰাজিতাৰ শিপা তুলি খাদ্যৰ লগত যাক খাব দিয়া হয় তেওঁ বশীভূত হ'ব। ভৰণী নক্ষত্ৰত আমলখিৰ শিপা, বিশাখা নক্ষত্ৰত আম গছৰ শিপা আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰত ডালিম গছৰ শিপা উঠাই তিনিওবিধকে একেলগ কৰি পুৰুষে সোঁ বাহুত আৰু তিৰোতাই বাওঁ বাহুত বান্ধি যাৰ ওচৰ লৈ যায় তেওঁ বশীভূত হয়। গুৰুচনাৰ লগত অপৰাজিতাৰ শিপা একেলগে গুৰি কৰি কপালত ফুট ললে যিয়েহে ফুট দেখিব তেওঁ বশীভূত হ'ব। পদুম ফুলৰ পাত, প্ৰিয়ংগু ৰঙা চন্দন, গুৰুচনা এইকেইটা বস্তু একেলগে পিহি কাজল তৈয়াৰ কৰি সেই কাজল চকুৰ পতাত লগালে সকলো মানুহকে বশ কৰিব পৰা যায়। বগা অপৰাজিতাৰ শিপা তামোলৰ মাজত দি বক্ৰকিৰণে শিবে বৃক্ষ ভয়ে মহাসামৃত কুৰু কুৰু চাহা এই মন্ত্ৰেৰে অভিমন্ত্ৰিত কৰি যাকে খাব দিয়া হয় তেওঁ বশীভূত হয়। অপসমাৰ্গৰ শিপাৰ 3 আঙুল দীঘল লাঠি এডাল তৈয়াৰ কৰি তাক ওম মদন কাম দেৱায়ু ফট চাহা এই মন্ত্ৰেৰে 7 বাৰ অভিমন্ত্ৰিত কৰি যাৰ ঘৰত ৰখা হ'ব তেওঁ বশীভূত হ'ব। জামিনী গছৰ শিপা আৰু হৰিতাল একেলগে পিহি লৈ তাৰে সৰু সৰু বড়ি তৈয়াৰ কৰি সেই বড়ি ওম অস্মকৰ্ণেশ্বৰী দুৰ্বলে আইকেচি জটা কলাপে চকাৰ ফেটকাৰিণী স্বাহা মন্ত্ৰেৰে 7 বাৰ অভিমন্ত্ৰিত কৰি তাৰে এটা বড়ি মুখত লৈ যাৰ ওচৰলৈ যাব তেওঁ খোজা বস্তু অসাধ্য নহলে দিবই। অপসমাৰ্গৰ মূল আৰু গুৰুচনা একেলগে পিহি ওম নমো বৰ্জাৰিণী সৰ্ববোগ বশংকৰী সাহা এই মন্ত্ৰেৰে 7 বাৰ অভিমন্ত্ৰিত কৰি কপালত ফুট ললে সকলোকে বশ কৰা সম্ভৱ। যাক বশ কৰিব লাগে তেওঁ নাম লৈ ছাগলীৰ তেজত বগা সৰিয়হ মিহলাই জুইত 1000 বাৰ যাৰ নাম লৈ আহুতি দিয়া যায় তেওঁ সিদিনাৰ পৰা সদায় বশীভূত হৈ থাকিব। বগা সৰিয়হৰ ফুলৰ লগত মৌ মিহলাই যাৰ নামত সংকল্প কৰি 1000 বাৰ জুইত আহুতি দিয়া যায় তেওঁ বশ্যতা স্বীকাৰ কৰিবই, তাত কোনো সন্দেহ নাই। কুমকুম, তগৰ ফুলৰ কাঠ, কুৰ, হৰিতাল, মনশিলা এইকেইটা বস্তু একেলগে গুৰি কৰি তাত অনামিকা আঙুলিৰ তেজ মিহলি কৰি কপালত ফুট ললে যিকোনো মানুহেই বশ্যতা স্বীকাৰ কৰিব। বগা দুবৰি বন কপিলা গাইৰ গাখীৰত বতি তাক গোটেই শৰীৰত লেপি তাৰ পিছত যাক প্ৰথম দৰ্শন কৰা যায় তেওঁৰ বশীভূত হয়। জবা ফুল, তগৰ, কুমকুম নিজৰ শৰীৰৰ তেজ আৰু বীৰ্য একেলগে মিহলাই খাদ্যৰ লগত যি তিৰোতা খুৱাই দিয়া হয় তেওঁ বশ মানিব আৰু গোটেই জীৱন বশ্যতা স্বীকাৰ কৰিয়েই থাকিব। চিতা ভস্ম, তগৰ ফুল, বচ, কুৰ এই 4টা বস্তু একেলগে গুৰি কৰি কোনো কুমাৰীৰ মূৰত পেলাই দিলে যিয়ে পেলাই দিব তেওঁক ভাল পাব। ব্ৰহ্মদণ্ডী আৰু চিতা ভস্ম একেলগ কৰি কোনো নাৰীৰ শৰীৰত পেলাই দিলে সেই নাৰী পেলাই দিওঁতাৰ বশীভূত হয়। হৰিতাল আৰু মনশিলা পানৰ লগত ঘঁহি সেই বস্তুৰে কপালত ফুট লৈ যি নাৰীক প্ৰথম দৰ্শন কৰে তেওঁ বশীভূত হয়। বৃহস্পতিবাৰে সেন্দুৰ আৰু কলুফুল একেলগে বতি তাৰে কপালত ফুট লৈ
যি নাৰীৰ ওচৰলৈ প্ৰথম যায় তেওঁ বশীভূত হয়। শনিবাৰে পদুমৰ পাত আৰু গুৰুচনা শুভক তিথি নক্ষত্ৰত আৰু ঋতুত বতি কপালত ফুট লৈ যি নাৰীক দৰ্শন কৰা হয় তেওঁৱেই মিত্ৰ হয়। গুৰুচনা আৰু বগা বেৰেলাৰ মূল একেলগে বতি লৈ তাৰে কপালত ফুট ললে মানুহ মাত্ৰেই বখ মানে। যাক বখ কৰিব লাগে তেওঁৰ নাম আৰু গোত্ৰ উচ্চাৰণ কৰি এটা সুগন্ধি ফুল হাতত লৈ ওম জয় জয় স্তম্ভয় মহয় মহয় সৰ্বং মাং তং দম দম স্বাহা মন্ত্ৰ 100 বাৰ জপ কৰি সেই ফুলটো যাৰ হাতত দিয়া হয় তেওঁ বশীভূত হ'ব। সাপৰ মুঠ, ডালিম কাঠ, এৰাতেল মিহলাই ধূপ তৈয়াৰ কৰি নিজ স্ত্ৰীৰ নাম আৰু গোত্ৰ উচ্চাৰণ কৰি সেই ধূপ জ্বলালে স্ত্ৰী বশীভূত হ'ব। অশ্বিনী নক্ষত্ৰত পলাশ গছৰ মূল উঠাই নিজৰ বাহুত বান্ধি ললে স্ত্ৰী বশীভূত হয়। এটা চম্পা ফুল নিজৰ পত্নীৰ নাম লৈ ওম ঐং ফট সাহা মন্ত্ৰেৰে অভিমন্ত্ৰিত কৰি পত্নীৰ হাতত ফুলটো দিলে পত্নী বশীভূত হ'ব। ৰবিবাৰে ধতুৰা গছৰ শিপা, কৰ্পূৰ, কুমকুম আৰু গুৰুচনা একেলগে বতি তাৰে কপালত ফুট লৈ প্ৰথমে যি নাৰীক দৰ্শন দিয়ে তেওঁ বশীভূত হ'বই। যেতিয়া পূৰ্ব ফাল্গুনী নক্ষত্ৰ উদিত হ'ব সেই সময়ত ডালিম গছৰ মূল উঠাই বাহুত বান্ধিলে মন্ত্ৰী MLAও তেওঁৰ ওচৰত বশীভূত হয়। অশ্লেষা নক্ষত্ৰত কোনো তিৰোতাই নাগকেশৰৰ মূল উঠাই বাওঁ বাহুত ধাৰণ কৰিলে পুৰুষ নাৰী সকলোৱে তেওঁৰ ওচৰত বশীভূত হ'ব। কৃষ্ণ অপৰাজিতাৰ শিপা তামোলৰ লগত দি অং হুং সাহা মন্ত্ৰেৰে হাত বাৰ অভিমন্ত্ৰিত কৰি দুষ্টা স্ত্ৰীক খোৱালে তেওঁ নিশ্চয় স্বামীৰ বশীভূত হ'ব। নিজৰ আৰু ভাৰ্যাৰ নাম একেলগে উচ্চাৰণ কৰি যিকোনো এপাহ ফুল ওম হুং সাহা মন্ত্ৰেৰে হাত বাৰ অভিমন্ত্ৰিত কৰি নিজ স্ত্ৰীৰ হাতত দিলে তেওঁ নিশ্চয় বশীভূত হ'ব। বিশাখা নক্ষত্ৰত দাৰু হৰিদ্ৰাৰ মূল উঠাই ওম পাতে বজ্ৰায়া সাহা মন্ত্ৰেৰে অভিমন্ত্ৰিত কৰি স্ত্ৰীৰ বাওঁ বাহুত বান্ধি দিলে স্ত্ৰী বশীভূত হ'ব।